হেল্ল' এভৰিৱান মই নয়নমণি ডেকাই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ বতৰটো একেবাৰে বেয়া অলপ দিনৰ পৰা সকলোৱে গম পায়ে আছে আৰু আমাৰ যিসকল গাঁৱলীয়া মানুহ সকলোৱে খেতিৰ ওপৰত নিৰ্ভৰশীল সকলোৱে খেতি কৰেই আৰু আমিও কৰিছিলোঁ এবাৰ বুৰু খেতি আমাৰ অঞ্চলৰ যথেষ্ট সংখ্যক লোকে বুৰু খেতি কৰিছিলে বতৰটোৰ কাৰণে না ধান কাটিব পৰা গৈছে না ধান শুকুৱাব পৰা গৈছে কাটাসকলে যিসকলে শুকুৱাইছে একদম মানে বহুত অসুবিধাত পৰিছে কাৰণ বতৰ কণ্টিনিউ পৰি আছে এনে সময়তে কি কৰা যায় এতিয়া কাটোতেও সময় লাগিলে শুকুৱাওঁতেও সময় লাগিলে সেইটো কাৰণে এটা সুন্দৰ উপায় মানে আমি পালোঁ আৰু সেইটো হৈছে কম্বাইন হাৰ্ভেষ্টিং মেচিন ক'ৰ পৰা আহিছে মই নাজানো বাৰু মানুহজনে সেই মেচিনটো ওচৰতে চলি আছিলে মাটি আনিলে আৰু আমাৰ মাটিখিনি আমি সুন্দৰকৈ খুব কম সময়ৰ ভিতৰতে ধান কাটি মাৰি আজৰি হ'লোঁ একদম ঘৰত দি থৈ যায়হি আৰু এই মেচিনৰ সুবিধা এইটোৱে যে কম সময়ৰ ভিতৰতে আপুনি আপোনাৰ ফচলসমূহ নষ্ট নোহোৱাকৈ ফচল মানে মই ধানৰ কথা কৈছোঁ সোনকালে কাটিব পাৰিব যদি মানুহ লগাই সময়ো লাগিলে ঘৰলৈ আনোতে সময় লাগিলে বতৰৰ কোনো ঠিকনা নাই আৰু শুকাওঁতে সময় লাগিলে আৰু সেইটো কাৰণে মানুহজনে এই মেচিনটো মাতি দিলে আৰু এই মেচিনৰ সুবিধাসমূহ হৈছে কম সময়তো মই আপোনালোকক ইতিমধ্যে জনাইছোঁৱেই আৰু মানে তেওঁলোকে লগত এখন ট্ৰেক্টৰ লৈ আহে যাতে যিসমূহ ধান ইতিমধ্যে মেচিনৰ পৰা ওলালে ট্ৰেক্টৰখন ৰখি থাকে ট্ৰেক্টৰখনত দি দিয়ে আৰু মেচিনটোৱে যেতিয়া ধানসমূহ কাটি গৈ থাকোঁতে কিমান মোন হৈছে আৰু সেই মেচিনটোত কিমানসমূহ ধান সংৰক্ষণ কৰিব পৰা ক্ষমতাটো থাকে তাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু তাত মেচিন থাকে মেচিনে সংকেতসমূহ দিয়ে যে ইমানটো ধান হৈ গৈছে এতিয়া ধানটো আনলোড কৰিবলৈ হৈছে আৰু ঠিক তেনেদৰে ধানসমূহ ওচৰত থকা ট্ৰেক্টৰখনত আনলোড কৰি দিয়া হয় আৰু ইয়াত যিসমূহ নৰা থাকে এই নৰাসমূহ কিন্তু পথাৰতে পৰি যায় যিসকলে এই মেচিনটো দি ধানৰ এই মৰণা মাৰিছে তেওঁলোকে হয়তো নিশ্চয়কৈ গম পাইছে দেখিছেনে ওপৰৰ এইখিনি পাইপ যে দেখিছে এই পাইপডাল দিয়ে ধানসমূহ উলিয়াই দিয়া হয় ট্ৰেক্টৰখনত আৰু খেৰসমূহ তলত এনেকৈ ওলাই যায় আৰু এইখিনিতে আপোনালোকক এটা কথা মই কৈ থৈ দিওঁ এই মেচিনটো কিন্তু আপোনালোকে থিয় হৈ থকা ধানৰ ওপৰতহে প্ৰয়োগ কৰিব পাৰিব যদি ধানসমূহ পৰি থাকে মেচিনত উঠাবলৈ আচলতে কষ্ট হয় সেইটো কাৰণে পৰি থকা ধানসমূহ পৰিয়ে থাকিব উঠাই আনিব পৰা নাযায় আৰু অলপকৈ কেইবাবাৰো ধানখিনি কঢ়িয়ালে ট্ৰেক্টৰত এয়া ট্ৰেক্টৰ আহিছে মই ৰখি আছোঁ যিহেতু মানুহজন পথাৰতে আছে গাঁৱলীয়া মানুহ নকৰিলে নহ'ব দিয়কচোন আৰু এয়া অলপ আনিছে ধান আকৌ আনিবলৈ যাব মানে কি হয় তেওঁলোকে এটা লিমিট থাকে ন সেই লিমিট অনুসৰিহে ধানসমূহ দিয়ে অথনি ইয়াত হৈ গৈছিলে মই মেলি দিলোঁ আকৌ পুনৰবাৰ আনিছে সেই লিমিটৰ যিমানটো ধান তেওঁলোকে ৰাখিব পাৰে তিমানটোহে মেচিনত ৰাখে তাৰপিছত এই লগতে লৈ অহা ট্ৰেক্টৰখনত কিন্তু আনলোড কৰি দিয়ে আৰু এয়া ট্ৰেক্টৰখন লৈ আহিছে ময়ো ইয়াত ৰখি আছোঁ কাৰণ বতৰ ইমানেই বেয়া ঠিক নাই কোন সময়ত বতৰ আহি যায় আৰু এই চেক বুজি যদি কাম কৰিব নাজানে খেতিয়কসকলে তেনেহ'লে কিন্তু বহুত অসুবিধাত পৰিব আৰু যিহেতু বুৰু ধানটো আমাৰ খোৱা নাযায় কাৰণ আমাৰ শালি খেতি ধানসমূহে আমি খাওঁ কিন্তু যথেষ্ট সংখ্যক লোকক দেখিছোঁ যে যথেষ্ট পৰিমাণৰ সাৰ প্ৰয়োগ কৰে আৰু এই সাৰসমূহ আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ক্ষতিকাৰক আমি যিমানটো পৰিমাণৰ সাৰ প্ৰয়োগ কৰিব লাগে যিহেতু বুৰু খেতি সাৰ প্ৰয়োগ নকৰিলে নহয় তাৰ পৰিমাণত আমি খুব কম পৰিমাণৰহে সাৰ প্ৰয়োগ কৰোঁ আৰু সেইটো কাৰণে হয়তো ধানৰ যিটো প্ৰডাকশ্যন সেই প্ৰডাকশ্যনটো আমাৰ অন্য মানুহৰ তুলনাত কম হয় আৰু ফাইনেলি এয়া ধানখিনি আহি পাই গ'ল এতিয়া মানুহজনে ইয়াত ধানখিনি আনলোড কৰিব আৰু কাষৰ কিছু মানুহে এই মেচিনটো দি মৰণা মাৰিলে আজৰি হৈছে কিছুমানে নিজে মানুহ লগাই কাটিছে মাৰাইছে যথেষ্ট কষ্ট হয় কিন্তু কাৰণ বতৰেহে কৰিব এইটো যিহেতু বাৰিষা ছিজন বতৰ কোন মুহূৰ্তত আহি যায় কোনো গেৰাণ্টি নাথাকে বতৰ বিজ্ঞানৰ যিসমূহ তথ্য থাকে তথ্যসমূহৰ ওপৰত ভিত্তি কৰি চাই চিতিহে আচলতে মৰণাটো মাৰিব লাগে যিহেতু বিজ্ঞান প্ৰযুক্তিৰ এই দিনত
পিছ পৰি থাকিলে নহ'ব বতৰটো চাই লৈছিলোঁ যে ভাটিবেলালৈহে বৰষুণ আহিব সেইটো কাৰণে এইখিনি সময়তে মেচিনটো যদি লগাই দিওঁ কিমানখিনি সময়ৰ ভিতৰত ধানখিনি মৰণা মাৰি আজৰি কৰিব পৰা যাব তাৰ এটা কেলকুলেশ্যন কৰি লৈ পেলাই ধানৰ মৰণা মাৰা গ'ল ধান আনি ঘৰত দিলে ধানৰ বস্তা সুন্দৰকৈ বান্ধি কুন্ধি যেতিয়া ট্ৰেক্টৰত উঠাই লৈ গৈছিলে বতৰো আৰম্ভ হৈছিলে আৰু ইতিমধ্যে ট্ৰেক্টৰৰ ওপৰত সুন্দৰকৈ তিৰপাল লগাই দিয়া হৈছিলে সেইটো কাৰণে ধানখিনি আমাৰ অকণো নিতিতিলে আৰু আমি লগে লগে বেছি দিলোঁ কাৰণ ইমানখিনি ধান ঘৰত ৰাখিবলৈ সুবিধা নাই আমাৰ আগতে ভঁৰাল আছিলে ভঁৰালটো বৰ্তমান ভাঙি দিয়া হ'ল ধান থোৱাৰ তেনেকুৱা সুবিধা নাই আৰু যিহেতু এইখিনি কেঁচা ধানসমূহটো নুশুকোৱাকৈ আমি ৰাখিব নোৱাৰোঁ সেইটো কাৰণে লগে লগে ধানখিনি আমি আমাৰ কাষৰ ওচৰতে এটা ফেক্টৰী আছে তাতে মানুহজনে দি থৈ আহিলেগৈ দেখিছেনে কিমান কম সময়ৰ ভিতৰতে ইমানখিনি কাম সহজলভ্য হৈ গ'ল বিজ্ঞানে যথেষ্টখিনি আমাক আগুৱাই লৈ গৈছে আৰু এইখিনি ক্ষেত্ৰত কিন্তু মানিব লাগিব আজিকালি ধান ৰোৱা মেচিন ওলাই গ'ল ধান কাটা মেচিন ওলাই গ'ল আৰু মানে কম জেগাতে কঠীয়া পেলাব পৰা ব্যৱস্থা আহি গ'ল মানে খুব কম সময়ৰ ভিতৰতে এইবোৰ কাম হৈ গৈছে মানুহ নলগোৱাকৈ তেনেহ'লে এটা কথা বেয়াও হৈছে যে মানুহবিলাক কিন্তু এলেহুৱা হৈছে হয় এই মেচিনসমূহ ওলোৱাৰ পৰা মানুহবোৰ খুবেই এলেহুৱা হৈছে কি সলনি মিক্সাৰ ওলাই গ'ল আমি আজিকালি পটাত বস্তু নিপিছোঁ মিক্সাৰতে পিছোঁ নহয় জানো কলটো মাৰিবলৈ এলা চুইচ দিলে পানী ওলাই বহি কাঁহী বাচন নুধোঁ বহি শাক পাচলি নুকুটোঁ আমি থিয় হৈ বেচিনতে কাঁহী বাচন ধোঁ ডাইনিঙত বহি ভাত খাওঁ পীৰাত বহি ভাত নাখাওঁ আচলতে বিজ্ঞানে প্ৰযুক্তিবিদ্যাই আমাক যিমানখিনি সহায় দিছে তাৰ কিন্তু প্ৰত্যেকটা যে লাভ ল'ব লাগিব তেনেকুৱা নহয় তেনেকুৱা যদি আমি প্ৰত্যেকটা ক্ষেত্ৰতে লাভ ল'বলৈ যাওঁ আমাৰ কিন্তু নিজৰ কাৰণে বেয়া আমাৰ শৰীৰ তথা স্বাস্থ্যৰ কাৰণে বেয়া সেইখিনিতে আকৌ এষাৰ কথা কওঁ কিছুৱে আকৌ মোক কমেণ্ট কৰে যে কি হ'ল আপুনি দেখোন আজিকালি ভিডিঅ'ই নিদিয়ে মই মাজতে এটা শ্বৰ্টছ প্ৰস্তুত কৰি দিছিলোঁ ভিডিঅ' মই এইটো কাৰণেই নিদিওঁ মোৰ যিহেতু এইটো পেজ নহয় মই টকা আৰ্নিং কৰিবলৈ আচলতে এই ভিডিঅ'সমূহ নিদিওঁ আজৰি থকা সময়ত মই ভিডিঅ' এইটো কাৰণে বনাওঁ এটা মোৰ ইউটিউব চেনেল আছে মই তাত দিওঁ আৰু এইটো যিহেতু মোৰ পেজ নহয় টকাৰ কোনো কথাই নাহে আৰু মোৰ এই ফেচবুক একাউণ্টটো মই পেজলৈ কনভাৰ্ট কৰিব নোৱাৰোঁ কিয় নোৱাৰোঁ মই নিজেই নাজানো বাৰু অপশ্যনবিলাক নোলায় প্ৰফেচনেল যিটো মুডৰ অপশ্যন থাকে সেইটো মোৰ ইয়াত নাই মই আজিলৈকে বিচাৰিয়ে পোৱা নাই যিহেতু মই ইউটিউবত ভিডিঅ'সমূহ দি থাকোঁ সেইটো কাৰণে ভিডিঅ'টো যিহেতু থাকিয়ে যায় ছেভ হয় সেইটো কাৰণে ফেচবুকতো থৈ দিওঁ যাতে স্মৃতি হৈ থাকক কিছুমান বস্তু আজি মই থাকোঁ বা নাথাকোঁ অনাগত দিনত মোৰ ল'ৰা ছোৱালীয়ে চাব পাৰিব সেয়ে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো কেনেকুৱা পালে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ সকলোৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ